যিবিলাক মানুহ ক'তো চাকৰি নাপালে, শিক্ষকতাটো বাদেই কেৰাণী মহৰী হোৱাৰো কোনো যোগ্য নহয়, সেইবিলাক মানুহ ৰাতিটোৰ ভিতৰতেই ভাবি ল'লে যে তেওঁলোকে মই একো হ'ব নোৱাৰিলোঁ, জীৱনত মই সাংবাদিক হ'ব পাৰিম। আৰু ভাবি লৈ তেওঁলোক ৰাতাৰাত সাংবাদিক হৈ গ'ল। যে টেলিভিশ্যনৰ একাংশ সাংবাদিকৰ এতিয়া যিখন কাৰ্ড, আইডেণ্টি কাৰ্ড, সেই কাৰ্ডখন তেওঁ আই কাৰ্ড নহয়, সেইখন তেওঁ দ্বিতীয় ATM কাৰ্ড। টেলিভিশ্যনৰ বুমটো বহুত সাংবাদিকৰ কাৰণে সেইটোত আমাৰ টেলিভিশ্যনৰ বুম নহয়, বহুত সাংবাদিকৰ কাৰণে সেইপাত এপাত ব্ৰহ্মাস্ত্ৰ। কিহৰ ব্ৰহ্মাস্ত্ৰ? ব্লেকমেইলিঙৰ ব্ৰহ্মাস্ত্ৰ টেলিভিশ্যনৰ বুমটো। বহুত সাংবাদিকে সেই আই কাৰ্ড আৰু সেই বুমটোৰ যোগেদিয়ে হিৰোক জিৰ' বনাই দিছে আৰু জিৰ' ৰাতিটোৰ ভিতৰতে হিৰো বনাই দিছে। সেই আই কাৰ্ড আৰু সেই বুমটোৰ কৃপাত কোনো দায়বদ্ধতা নথকাকৈ, ছ'চিয়েল ৰেছপনচিবিলিটি একো বুজি নোপোৱাকৈ এনেকুৱা কিছুমান মানুহ সাংবাদিক হৈ গ'ল ৰাতিটোৰ ভিতৰতে, যিবিলাকৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল কেৱল টকা ঘটা, টকা ঘটা, টকা ঘটা। ৰাতিটোৰ ভিতৰতে কেনেকৈ ধনী হ'ব পাৰি আৰু কেনেকৈ তেওঁলোক পাৱাৰফুল ৰাজনীতিবিদৰ দৰে কেনেকৈ তেওঁলোকে গুৰু গোসাঁই নমনা সেই অঞ্চলবিলাকত মহাশক্তিমান মানুহ হ'ব পাৰে, তাৰ এক প্ৰতিযোগিতা চলিল। অঘোষিত প্ৰতিযোগিতাত এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল, তাত আৰু কোনো গুৰু গোসাঁই নমনা পৰিৱেশৰ সূচনা